যোৱা পৰহি দিল্লীত লালকিল্লাৰ ওচৰত এটি বোমা বিস্ফোৰণ হ'ল আৰু এই বোমা বিস্ফোৰণত কেইবাগৰাকী নিহত লোকৰ প্ৰাণহানি হৈছে। আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষত এই ধৰণে যিবিলাক আমাৰ শত্ৰু দেশেই হওক বা আমাৰ যিবোৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ কৰা ব্যক্তিসকলে এই ধৰণে কুটাঘাতমূলক কাম আগতেও কৰিছে। তাৰ লাগিলে আমাৰ পলুৱামাই হওক বা তাৰ আগতে আমি দেখা পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমাৰ বিশ্বাস আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত ল'ব আৰু দোষীয়ে কঠোৰ শাস্তি পাব। কিন্তু এনে এটা কথা, যি সময়ত বোম ব্লাষ্ট হ'ল, যথেষ্ট মানুহ মৃত্যু হ'ল আৰু সেই সময়তে এগৰাকী দায়িত্বশীল ব্যক্তি নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ এটা টুইট কৰিলে যে বিহাৰৰ শেষ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এইটো এটা পৰিকল্পিত। আমি আচৰিত হৈছোঁ, লগতে আমি ধিক্কাৰ জনাইছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপোনাৰ মানসিকতা এনেকুৱাই নেকি? আপুনি যদি ভাবিছে যে এই কথাটোৰ পৰা আপোনাৰ ভোট দিয়া কিছু সংখ্যক ব্যক্তিয়ে ভাল পাব, এইটো একেবাৰে মিছা কথা। কাৰণ এই আপোনাৰ যিটো টুইটে এইটোও বুজায় যে আপুনি এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে এই কাম কৰিছে তেনেকুৱা আপুনি উৎসাহিত কৰিছে। আমি নগাঁওবাসী ৰাইজ হিচাপে বা নগাঁও এগৰাকী বিধায়ক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু এই ধৰণৰ কথা বতৰা বা এই ধৰণৰ আপোনালোকে টুইটে হওক বা ফেচবুকতে হওক ভৱিষ্যতে আপুনি জানিবৰ কাৰণে আপোনাক সকীয়াই দিছোঁ। কিন্তু এইটোও ঠিক যে আপুনি দিয়াৰ পিছত যেতিয়া আপোনাক সকলোৱে আপোনাক গৰিহণা দিলে, আপুনি তাৰ কাৰণে ভয় খায়ে হওক আপুনি তাৰপৰা টুইটাৰটো আপুনি আঁতৰাই দিলে। কিন্তু আঁতৰাই দিলে আপুনি সাৰি যাব নোৱাৰিব। আপোনাৰ মানসিকতা তাতে আপোনাৰ প্ৰতিফলিত হৈছে। গতিকে এই ধৰণৰ কাম আমি সঁচাই পুনৰবাৰে কৈছোঁ, আমি লজ্জা পাইছোঁ আৰু আপোনাৰ মানসিকতা এনেকুৱা আমি ভাবি আমি আচৰিত হৈছোঁ। বেংগালুৰুৰ জেলত যিসকল সন্ত্ৰাসবাদী বা সমাজ বিৰোধী কিছু অপৰাধী জেলত থোৱা হৈছিল, জেলত আছে, তেওঁলোকক VVIP ট্ৰিটমেণ্ট কংগ্ৰেছ চৰকাৰে, কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে তেওঁলোকক VVIP ট্ৰিটমেণ্ট দিছে। তেওঁলোকক মোবাইল ফোন, টিভি, তেওঁলোকে বিচৰা খাদ্য, সকলো ধৰণৰ যোগাৰ কংগ্ৰেছ দলৰ ইংগিতত জেলত থকা অপৰাধীয়ে আজি দৃষ্টিকটুভাৱে এই সুবিধা পাবলৈ সক্ষম হৈছে। গতিকে কংগ্ৰেছ দলৰ প্ৰতি ভাৰতবৰ্ষৰ জনতাৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন, এই ধৰণৰ অপৰাধী সন্ত্ৰাসবাদীক সহায় কৰা, দেশক অস্থিৰ কৰিব বিচৰা শক্তিৰ লগত কংগ্ৰেছ দলৰ সম্পৰ্ক কি? কংগ্ৰেছ দলে ইয়াৰ উত্তৰ দিব লাগে। ভাবো গৌৰৱ গগৈয়ে হয়তো উত্তৰ নিদিব, কংগ্ৰেছ দলে উত্তৰ নিদিব। আৰু কংগ্ৰেছ দলৰ কিছু নেতাই কালি আৰু কিছু ব্যক্তিয়ে আনন্দ প্ৰকাশ কৰিছে, উল্লাস ব্যক্ত কৰিছে বম ব্লাষ্ট হোৱাৰ পিছত। সামাজিক মাধ্যমত বহুতে পোষ্ট কৰিছে আৰু কিছুমানে পোষ্ট ডিলিটো কৰিছে। সৎ সাহস থাকিলে পোষ্ট ডিলিট কৰিব নোৱাৰে। হয়তো চাইছিল মানুহৰ মনটো কেনেকুৱা হ'ব। একেবাৰে ওপৰৰ জনে একশত হয়তো পোষ্টটো কৰা নাছিল, মাজৰ মধ্যমীয়া মানুহৰ দ্বাৰা কৰাই চাইছিল যে গৌৰৱ গগৈৰ বক্তব্যটো, মুখৰ বক্তব্যটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মুখেৰে আমি প্ৰকাশ কৰিম। কিন্তু যেতিয়া দেশাত্মবোধ থকা ভাৰতবৰ্ষৰ জনগণে যেতিয়া ইয়াৰ বিৰোধিতা কৰিব আৰম্ভ কৰিলে, দেশৰ আভ্যন্তৰীণ সুৰক্ষা, বম ব্লাষ্ট, 12জনকৈ ব্যক্তিৰ মৃত্যু, তাকো লৈ যেতিয়া কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে, তেতিয়া দেশৰ জনতাই কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰিব। আৰু সেইকাৰণে সমগ্ৰ অসমত বা দেশত ইয়াৰ প্ৰতিবাদ হৈছে। প্ৰতিবাদ মানে আজি সামাজিক মাধ্যমত প্ৰতিবাদ হৈছে। আৰু তাৰপিছত উপায়বিহীন হৈ পোষ্টটো ডিলিট কৰিলে। পোষ্ট ডিলিট কৰিলে কংগ্ৰেছৰ চৰিত্ৰ ডিলিট হৈ নাযায়।